আজি যিটো ফলাফল কেনেকুৱা তোমাৰ ৰিজাল্ট কেনেকুৱা? ভালেই হৈছে ৰিজাল্ট। কেনেকুৱা ৰিজাল্ট তুমি সবিশেষ কোৱা? মোৰ পাৰ্চেণ্টেজ 81.6 আৰু মই 5খনত লেটাৰ পাইছোঁ। তুমি অকল পঢ়া শুনাৰ লগতে বেলেগ কিবা? মই পঢ়া শুনাৰ লগতে মই ছবি আঁকো, ছবি আঁকি ভাল পাওঁ। লগতে সংগীত চৰ্চা কৰি আছোঁ, মানে শিকাৰো হয় এগৰাকী, আৰু লগতে মই অভিনয় কৰিও ভাল পাওঁ। তুমি যিহেতু আজি বৰ্তমান যিটো ৰিজাল্ট ঘোষণা হৈছে তাত শিক্ষক হিচাপে অলপ কি ক'বা? তেখেতসকলে বহুত সহায় সহযোগিতা কৰিছিলে। তেখেতসকলৰ আশীৰ্বাদতে আজি মই এনেকুৱা এটা ফল পাবলৈ সক্ষম হৈছোঁ। গতিকে তেখেতসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ। তোমাৰ ভৱিষ্যত পৰিকল্পনা কি আছে? ভৱিষ্যত পৰিকল্পনা মানে মই এগৰাকী সুনাগৰিক হ'ব বিচাৰোঁ। লগতে যদি মই সুবিধা পাওঁ তেতিয়া মই NSD নেশ্যনেল স্কুল অফ ড্ৰামা, মই তাত তাৰ পৰা মানে মই শিক্ষা ল'ব বিচাৰিম। তোমাৰ লগতে উঠি অহা প্ৰজন্মক তুমি মেছেজ দিব বিচাৰিবা নেকি? কেনেদৰে পঢ়া শুনা কৰিবা? তুমি কিমান সময় পঢ়া শুনা কৰিছা এনে ৰিজাল্ট হ'ব? মই মোৰ সোনকালে উঠাৰ অভ্যাস নাছিলে, সেইবাবে মই ৰাতি 1টা 12:30লৈকে মই পঢ়া শুনা কৰিছিলোঁ। মোৰ সঁচা কথা ক'বলৈ গ'লে মই পঢ়াৰ সময়টো মোৰ খুব কমেই আছিলে, যিমানটো হ'ব লাগিছিলে। ৰাতিপুৱা সোনকালে উঠোঁতে মোৰ সদায় দেৰি হয়, মানে সোনকালে নুঠোঁ মই। ৰাতিপুৱাও কম সময় পঢ়া হয়, গধূলিখিনি সময়তে মই বেছিকৈ পঢ়োঁ। প্ৰজন্মক ভাল ৰিজাল্ট পাবৰ বাবে কেনেকুৱা মেছেজ দিব বিচাৰিবা আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে? হয়, তেখেতসকলে যদি পঢ়াটো তেখেতসকলৰ বাবে বুজা বুলি ভাবে, সেইটো মানে তেনেকুৱা নহয়। তেখেতসকলে এইটো ভাবিব লাগিব যে তেখেতসকলে সেই যিদিনা তেখেতসকলৰ ফলাফলসমূহ ঘোষণা হ'ব বা ৰিজাল্ট দিব, সেইদিনাখনি তেখেতসকলৰ মাক দেউতাকৰ মুখত যাতে হাঁহি বিৰিঙাব পাৰে, সেইটো ভাবি তেখেতসকলে পঢ়া শুনা কৰিব লাগিব। তোমাৰ এই এনে যিটো শিক্ষাৰ যিটো যাত্ৰা আছিল তাত তোমালোকৰ মা দেউতাৰ অৰিহণা কেনেকুৱা? যথেষ্ট চিন্তামতে আছে বুলি ক'ব। হয়, কি ক'বা? তেখেতসকলে যথেষ্টখিনি, তেখেতসকলে নিদিয়া একোৱেই নাই, সকলোখিনি দিলে। কি ক'বা এতিয়া তোমাৰ মা দেউতাৰ লগতে তুমি অসমবাসীক কি ক'বা? মই যিহেতু মই স্কুলৰ ফালৰ পৰা বহুকেইটা স্কলাৰশ্বিপ পাইছিলোঁ, সেইকাৰণে অসম চৰকাৰকো ধন্যবাদ জনাম, আৰু আগলৈ যাতে আগবাঢ়ি যাব পাৰোঁ। লগতে আমি এটা বিশেষ কথা জানিব পাৰিছোঁ যে তুমি অকল পঢ়াৰ ক্ষেত্ৰত নহয়, তুমি সাংস্কৃতিক ক্ষেত্ৰতো কিছুমান পাৰদৰ্শিতা আছে। মই যিটো শিৱসাগৰত প্ৰতি বছৰে জুলাই মাহত অনুষ্ঠিত হয় সদৌ অসম শিশু নাট্য সমাৰোহ বা নাট প্ৰতিযোগিতা, তাত মই 2023 চনত, মই সঠিককৈ পাহৰিছোঁ, 2023 চনত মই অভিনয় কৰিছিলোঁ। নাটখনৰ নাম আছিলে সৰু ধেমালি বৰ ধেমালি। তাত আমাক নীলোৎপল বৰগোহাঁই ছাৰ, দীপাংকৰ ফুকন ছাৰহঁতে শিকাইছিলে। সেইখনত মই প্ৰতিভাৱান শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু এই বছৰত মই আমাৰ পোহৰ সংগীত কলা কেন্দ্ৰ আৰু হাজোৰা মহিলা সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা জয়া স্মৃতিচাৰণ দিৱসত মই দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলোঁ। অভিনয় জগতৰ লগত তোমাৰ কিবা মন আছে নেকি? হয়, মই যদি সুবিধা পাওঁ তেতিয়া কৰিব বিচাৰিম। অভিনয় জগতৰ যিসমূহ কলা কুশলী আছে বা যিসমূহ প্ৰডিউচাৰ আছে, পৰিচালক মই তেখেতসকলক মোৰ প্ৰস্তুতি পৰাশৰ অভিনয় মোৰ আটাইতকৈ প্ৰিয়। মই তেখেতৰ লগত যদি মই কাম কৰিবলৈ কেতিয়াবা যদি সুবিধা পাওঁ, তেতিয়া মই বহুত সুখী হ'ম। তেখেতসকলৰ অভিনয় চাই বহুত ভাল লাগে। অসমীয়া হয়। যিটো পৰীক্ষা ৰিজাল্ট দিছে, কেনেকুৱা হৈছে পৰীক্ষা? পৰীক্ষাটো ভালেই হৈছে। কেনেকুৱা ৰিজাল্ট কেনেকুৱা? ফাৰ্ষ্ট ডিভিজন 2খনত লেটাৰ পাইছোঁ। কোন বিদ্যালয়ৰ পৰা তুমি? হাজোৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা। তুমি যিহেতু আজি তোমাৰ যিটো মেট্ৰিকৰ যিটো দেওনা পাৰ হৈছা, তোমাৰ ভৱিষ্যত পৰিকল্পনা কি আছে? মোৰ পৰিকল্পনা ঢেৰ আচলতে, যিটোতে সফল হওঁ তাতে কৰিম আৰু। নিৰ্দিষ্ট কিবা এটা? নিৰ্দিষ্ট বুলিবলৈ নাই, মোৰ সকলোৱে ভাল লাগে।
তোমাৰ এই পঢ়া শুনাৰ ক্ষেত্ৰত কেনেধৰণৰ সহায় সহযোগ পাইছিলা তোমাৰ মা দেউতা লগতে শিক্ষাগুৰুসকলৰ পৰা? মই প্ৰথমে আমাৰ টিউশ্যন চেণ্টাৰ উদিত দাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ মোক বহুত ক্ষেত্ৰত সহায় কৰিছে, বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত। মই তাৰপিছত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলকো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে মা আৰু দেউতাকো, লগতে গাঁৱৰ সকলো ৰাইজকে মোক ইমান মানে ছাপোৰ্ট কৰাৰ বাবে। তুমি যিহেতু এনেধৰণৰ এটা সফলতা লাভ কৰিবলৈ সক্ষম হৈছা, তেনে ক্ষেত্ৰত তুমি কেনেধৰণে পঢ়া শুনা কৰি আছিলা? মই বেলেগৰ নিচিনাকৈ 24 ঘণ্টাৰ ভিতৰত 18 ঘণ্টা 19 ঘণ্টা সেনেকৈ পঢ়া নহয়। মোৰ যেতিয়াই মন যায় তেতিয়াই পঢ়োঁ, কেতিয়াবা নপঢ়োঁৱেই মানে। যেতিয়াই মন যায় তেতিয়াই মন দি অলপ পঢ়োঁ। মন দি মই আচলতে 2 ঘণ্টা বা 1 ঘণ্টাই পঢ়োঁ, মানে বেছি মানে মই যেতিয়া পঢ়োঁ ভালকৈ মন দি পঢ়োঁ আৰু মানে। কৃতজ্ঞতা কাক বেছিকৈ দিব বিচাৰিবা? বেছিকৈ মই মা দেউতাক, লগতে মোৰ টিউশ্যন চেণ্টাৰ উদিত দাক। শেষত এটা সুধিম যে কি তোমাৰ পাছৰ পৰ্যায়ত যিসমূহ ছাত্ৰ ছাত্ৰী এনেধৰণৰ পৰীক্ষাত অংশগ্ৰহণ কৰিব বা পৰীক্ষাৰ্থী হিচাপে অৱতীৰ্ণ হ'ব, তেখেতসকলে তোমাৰ কি থাকিব, মেছেজ কি থাকিব পাৰে? তেওঁলোকে ভালকৈ যাতে শিক্ষা গ্ৰহণ কৰক, আৰু যিহেতু পদ্ধতিটো বেলেগ হৈ আহি আছে, সেইবাবে অলপ যদি ভালকৈ মনোযোগটো দি দিয়ে পঢ়াত, তেতিয়া ভাল ফলাফল ল'বলৈ সক্ষম হ'ব। তোমাৰ এইম ইন লাইফ কি আছে? মোৰ ভৱিষ্যত পৰিকল্পনা? মোৰ মানে ভৱিষ্যত পৰিকল্পনা ঢেৰ, মানে মই এতিয়া ডাইৰেক্ট ক'ব নোৱাৰিছোঁ। কোনো এটা নিৰ্দিষ্ট নাই মানে? নিৰ্দিষ্ট নাই, যিফালে যোৱা হ'ব সেইফালে যাম। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইল। বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।